তাতকৈ ভাল লগা কথা একো হ'ব নোৱাৰে তেওঁ প্ৰতিজন মানুহ জুবিন গাৰ্গ হৈছে আজি মই যদি মানুহৰ মাজলৈ ওলাই আহিছোঁ মই দেখিছোঁ প্ৰতিজনৰ মাজত জুবিন গাৰ্গ আছে আজি এজন জুবিন গাৰ্গ নহয় মোৰ লগত থাকিলে মই এজন জুবিন গাৰ্গক পালোহেঁতেন আজি মই হাজাৰ হাজাৰ জুবিন গাৰ্গক পাইছোঁ গতিকে সেইকাৰণে সেই কথাটো বহুত মানে শক্তিদায়ক আৰু বহুত প্ৰেৰণাদায়ক নমস্কাৰ মোৰ নাম ডলি গগৈ চেতিয়া মোৰ ঘৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টৰ জাগুনত আৰু মই প্ৰথমতে তালে খাদ্য সামগ্ৰী কাপোৰ এনেকৈ লৈ গৈছিলোঁ পাছত মই দেখিলোঁ তেওঁলোকৰ ঘৰসমূহ একেবাৰে পলসে আৱৰি আছিলে আৰু মই তালৈ গ'লোঁ গৈ তাতে কাম কৰিলোঁ তাত কাম কৰি মোৰ এটাই অভিজ্ঞতা হ'ল তাতে মানে যিমানখিনি পলস আছিলে মানুহবোৰে মানে অহা যোৱা কৰিবলৈ বিৰাটেই দিগদাৰ হৈছিলে আৰু ভিতৰতো আছিলে বাহিৰতো আছিলে বিশেষকৈ মই এগৰাকী মহিলাই মোক যোগাযোগ কৰিছিলে তেওঁলোকৰ ঘৰত শ্ৰাদ্ধ আছিলে শ্ৰাদ্ধ মানে এদিনৰ পিছত আছিলে তেওঁলোকে শ্ৰাদ্ধ কৰিবৰ কাৰণে চোতালখন একাঠো বোকা আছিলে আৰু তেতিয়াই মই প্ৰথমতে তেওঁলোকৰ ঘৰতে গৈ মই এই বোকা পলসসমূহ আঁতৰাবলৈ চেষ্টা কৰিছিলোঁ আৰু ভালে ভালে শ্ৰাদ্ধখন হৈ গ'ল আমি কৰি দিয়া প্ৰচেষ্টাৰ ফলত আৰু মই ভাবোঁ এগৰাকী সচেতন নাগৰিক হিচাপে আমাৰ কিছুমান দায়িত্ব আছে কৰ্তব্য আছে যিহেতু এনেকুৱা অৱস্থাত আমি তেওঁলোকৰ ওচৰলৈ যাব লাগিব তেনেকেই ভাবি মই তেওঁলোকৰ ওচৰলৈ আগবাঢ়ি গৈছিলোঁ মই দুটা প্ৰশ্ন আছে এটা কথা হ'ল কি আপুনিতো নিশ্চিতভাৱে প্ৰফেশ্যনেল এক্সকেভেটৰ চলোৱা মানুহ মানে নহয় আপুনি যিমান সম্ভৱ আপোনাৰ এক্সকেভেটৰ আছে আপুনি সেই ব্যৱসায় কৰে মালিক কিন্তু আপুনি চলায়ো আপোনাৰ অভিজ্ঞতা আছে ভাল চলাই ভিডিঅ' দেখিলে গম পোৱা যায় আপুনি কিমান দিনৰ পৰা চলাই আহিছে বা আপুনি মানে চলাবলৈ শিকিছে নে প্ৰথমতে গাড়ী চলাইছিলে আপোনাৰ বিষয়ে অকণমান মই সেই বিষয়টোত জানিব বিচাৰিছোঁ সাধাৰণতে আমি ইমান মানে হেভি মেচিনেৰিজত আমি কমকৈ দেখোঁ যদিও আজিৰ তাৰিখত ডাঙৰ ট্ৰাক ডাঙৰ বাছৰ পৰা আৰম্ভ কৰি সকলো যন্ত্ৰ পাতি ইত্যাদি আহিলাই চলায় তথাপিতো কমকৈ দেখি আছিলোঁ আৰু আপুনি নিজে যি উদ্যোগ ল'লে আৰু সেই সময়ছোৱাত একেবাৰে পানী শুকোৱা নাছিলেই সেই সময়ছোৱাতো আৰু জটিল হৈ আছিল আপুনি যিটো সময়ত কাম আৰম্ভ কৰিছে এতিয়ালৈ হয়তো বাটপথ কিছু শুকাইছেগৈ গতিকে আপুনি কেনেদৰে মানে এক্সকেভেটৰ এই বিষয়টোৰ লগত কেনেকৈ জড়িত হৈ গ'ল যিমান সম্ভৱ আপোনালোকৰ এই ব্যৱসায় আছে নিজৰ গাড়ী আছে হয় হয় মোৰ এই ব্যৱসায়টোৰ লগত জড়িত মই আৰু প্ৰায় দেখি থকা হয় যিহেতু তেনেকৈ মই শিকিছিলোঁ আৰু মাজে মাজে যিহেতু চলাওঁৱেই সেই ৰেচিপি বা তেনেকুৱা ধৰণৰ লগত মই জড়িত কাৰণে মই আগবাঢ়ি গৈছিলোঁ আৰু কাম কৰিবলৈ মানে মই এটাই ভাবোঁ মহিলাসকলে কৰিব নোৱাৰা কাম একোৱেই নাই পুৰুষসকলে সকলো কাম কৰাটো সম্ভৱ হয় যিহেতু আমাৰ সমাজত পুৰুষ আৰু মহিলা দুটা ভাগ কৰি দিয়া হয় কামৰ ক্ষেত্ৰত কিন্তু মই ভাবোঁ তেনেকুৱা কোনো কথা নাই যদি ইচ্ছা থাকে কৰিব পাৰে সকলো কাম কিমান ধৰণৰ হেভি মেচিনাৰিজ আপুনি চলাব পাৰে মানে এক্সকেভেটৰ ফকলেণ্ড কিবা ধৰণৰ মেচিনছ আপোনাৰ আছে নেকি হয় আছে মই পাৰোঁ চলাবলৈ কি পাৰে ফকলেণ্ড পাৰোঁ জেচিবি আৰু ডাম্পাৰ আৰু সৰু গাড়ীবোৰ আৰু আপোনাৰ তাত সকলো গাড়ী আছে সকলো মেচিন আছে আমি দিন ৰাত কাম কৰিছোঁ এতিয়ালৈকে 17টা ঘৰ হৈছে কাইলৈ কমপ্লিট দিম এখন গাঁও আৰু দেওবাৰে এইটো ইনগ্ৰেশ্যন হ'ব গাঁওখনৰ হয় কিমান গাঁও কৰিছে কিমান ঘৰ কৰিছে ক্ষমা কৰিব টোটেল এখন গাঁৱত আছে 18টা ঘৰ আছে 18খন ঘৰ আছে তাৰপিছত নেক্সট আছে আপোনাৰ এখন গাঁও তাত 25টা আছে 25টা ঘৰ এখন গাঁও দেওবাৰে আমাৰ শেষ হ'ব দেওবাৰে এখন গাঁও তেওঁলোকক চমজাই থৈ যাম ইতিমধ্যে প্ৰায় ঘৰবিলাকত মানুহ সোমাইছে আমি দিন ৰাত কাম কৰি আছোঁ আমাৰ গোটেই লাগি আছে টীম প্ৰায় এটা 10জনীয়া টীম দিন ৰাত কাম কৰিছোঁ ৰাতিপুৱা 8 বজাৰ পৰা ৰাতি 3 বজালৈকে আমি কাম কৰোঁ যিহেতু মানুহখিনি ঘৰ বহুত প্ৰয়োজন হৈ আছে তেওঁলোকে ৰাস্তাত আছে কোনোবা গৰ্ভৱতী মহিলা শ্মশানৰ কাষত আছে যেহেতু এখন শ্মশান আছে ইয়াত শান্তিবন শ্মশান বুলি কয় এইটো আমগুৰি 2 নং ৱাৰ্ড পৰে গতিকে তেওঁলোকৰ সেই পৰিস্থিতিৰ বাবে আমি দিন ৰাত কাম কৰিবলৈ চেষ্টা কৰিছোঁ যিমান পাৰোঁ এইটো আচলতে দায়িত্ব আমাৰ কৰাটো সকলোৰে দায়িত্ব এই মানে বিপৰ্যয়ৰ সময়ত সেইকাৰণে চেষ্টা কৰিছোঁ নিজৰ দেহা অৱস হ'লেও মনটো অৱস হ'বলৈ দিয়া নাই এখন যুদ্ধ হয় সেইকাৰণে চেষ্টা কৰি আছোঁ কিমানজন নিয়োজিত হৈ আছে আপোনাৰ লগত আপোনাৰ সৈতে সহকৰ্মী বা সহযোগী এটা দলো গৈছে যিমান সম্ভৱ এনে মোৰ এটা পাৰ্মানেণ্ট টিম থাকে এইটো 10জন থাকে তাৰপিছত আৰু তাৰ উপৰি শ্ৰমদান কৰিছে
যোৱাকালি নহয় পৰহি আহিলে আপোনাৰ ধেমাজিৰ পৰা আহিলে প্ৰায় 150মান ল'ৰা আহিছে শ্ৰমদান কৰিবলৈ তেনেকৈ প্ৰত্যেক দিনে আহি থাকে 10-15জন শ্ৰমদান কৰিবলৈ আহে অহাকালিলৈ আহিব অহাকালি আমি ফিনিচিং দিম এইটো সকলো একত্ৰিত হৈ পেলাই কামখিনি কৰিছোঁ এনেই পাৰ্মানেণ্টলি মোৰ লগত 10জন থাকে এইটো টিম হয় সেই টিমটো আমি দিনে ৰাতি কাম কৰিছোঁ মানে সকলো যোৱাৰ পিছত আমি কৰিয়ে থাকোঁ কাম কেঁচুৱাবিলাক খোৱাবলৈ জেগা নাই ঘৰ লাগে সেইকাৰণে কেইমাহ হয় নাজানো কষ্ট কৰিম মাত্ৰ অসমবাসীয়ে আশীৰ্বাদ কৰিব কৰি যাম যাতে মই আৰু মোৰ টিমটো সুস্থ হৈ থাকোঁ তাৰ বাবে মই আপোনালোকৰ সংবাদ মাধ্যমৰ দ্বাৰা আশীৰ্বাদ বিচাৰিছোঁ ইয়াত এনেকুৱা এটা আমি মানে অৱস্থাত কাম কৰি আছোঁ আপোনালোকক শব্দৰে প্ৰকাশ কৰিব নোৱাৰোঁ আমাৰ যিটো এলেকা য'ত কাম কৰিছোঁ আমগুৰি 2 নং ৱাৰ্ডত তাত ছাইডতে শ্মশান য'ত নেকি মানুহ খৰি দি থাকে সেই ধোঁৱাই গোটেই আৱৰি থাকে ছাইডতে জাজিনৈৰ কাষতে ডাষ্টবিনৰ জাবৰৰ দম য'ত মিউনিচিপালিটিয়ে ষ্টক কৰিছিল এতিয়া চাফা কৰি আছে বাৰু ইপিনে আপোনাৰ জাজিনৈ গোন্ধ সেইবিলাক সকলো সহ্য কৰিছোঁ কাৰণ সেই মানুহখিনি চকু পানী দেখিছোঁ তেওঁলোকক ঘৰ লাগে ঘৰৰ বাবে হাহাকাৰ কৰি আছে মানুহে বস্তু বহুত দিছে থ'বলৈ জেগা নাই ক'ত থ'ব আজি যেতিয়া আমি ঘৰ এখনকৈ কমপ্লিট কৰি আহি আছোঁ তেওঁলোকে দৰ্জা নলগোৱাকৈ তাত সোমাই দিছে এইটো এটা বহুত সাংঘাতিক কথা সেই দৃশ্যবিলাক দেখিয়ে আচলতে মই কৈছোঁ দেহা অৱস হৈ গ'লেও মনটো কেতিয়াও অৱস হ'বলৈ দিয়া নাই স্থিৰে আছোঁ কেতিয়াবা বহি দিওঁ কেতিয়াবা বহাতে টোপনি যাওঁ কিন্তু কৰিবলৈ চেষ্টা কৰিছোঁ সেয়া সকলো আপোনালোকৰ আশীৰ্বাদ একদম গুৰুত্বপূৰ্ণ বিষয়টো হ'ল এই যে আপুনি 2 সপ্তাহতকৈ বেছি মানে আৰম্ভণিৰ সময়ৰ পৰা আপুনি তাত আছে এই প্ৰক্ৰিয়াটোত আপুনি চৰকাৰী পক্ষৰ পৰা সহযোগ পাইছেনে সকলোৰে পৰা ছাপোৰ্ট কৰিছোঁ এতিয়া ছাপোৰ্ট পাইছোঁ এতিয়া যিহেতু আমাৰ ইয়াত লাইটৰ ব্যৱস্থা নাছিলে যিদিনাখনৰ পৰা কাম কৰিছোঁ ইয়াত চৰকাৰৰ ফালৰ পৰা গোটেই লাইটৰ ব্যৱস্থা কৰিছে হেল'জেন এতিয়া পোহৰ হৈ আছে লাইটৰ ব্যৱস্থা কৰিছে বাকী মিউনিচিপালিটি আহি আছে মানুহ যেনেদৰে জাবৰ দং আছিলে তেওঁলোকে হেল্প কৰিছে এইটো সকলো একত্ৰিত হোৱা সময় সেইকাৰণে যথেষ্টখিনি ছাপোৰ্ট কৰিছে তেওঁলোকে আৰু আশা কৰোঁ অহা দেওবাৰে যেতিয়া ইনগ্ৰেশ্যন কৰিম কমপ্লিট এৰিয়াটো তেওঁলোকে চাফা কৰি দিব মই এটা কথাই ক'ম মই ঘৰ বনাবলৈ আহিছোঁ ইয়াত দেই একদম স্পষ্ট কথা ৰাস্তা উলিয়াই দিয়ক ঘৰ বনাই বনাই গৈ থাকিম মই তাত JCB লগাই কিবাই লগাই থাকক আৰু এতিয়া আমাৰ হাতত লেবাৰ সংখ্যা বহুত কম 10জন আছে শ্ৰমদান কৰা ল'ৰা আহিছে আমি প্ৰথম মানুহখিনি ঘৰ সোমাই ল'ব লাগে কিন্তু এতিয়া মই প্ৰথম ধৰিছোঁ জাজি ফালে জাজি য'ত মানে এতিয়া বৰ্তমান শুকাইছে বস্তুবিলাক আৰু মই এই ঘৰ চফা কৰাখিনিৰ ক্ষেত্ৰত মই সকলোৱে সহযোগিতা কৰক যিসকলে ঘৰ বনাব পৰা সামৰ্থ্য নাই এদিন আহি ঘৰ চফা কৰক কিন্তু মই ধৰিছোঁ কোনখিনি য'ত নেকি একেবাৰে ঘৰ উৰি গৈছে এতিয়া যিখন গাঁৱত মই ঘৰ বনাইছোঁ তাত 18খন গাঁৱৰ ঠাইত আপুনি এখন মৰুভূমি দেখিব ইয়াত আৰু যোনটো ভেটি আছিলে তাত গাঁত হৈ গৈছে দেই সেইবিলাকহে বনাবলৈ চেষ্টা কৰিছোঁ বাকী ঘৰ চফা কৰাৰ ক্ষেত্ৰত অজস্ৰ JCB মালিক আছে বা চৰকাৰৰ JCB আছে কাৰ JCB আছে আহি থাকক সেইবোৰ আহি পেলাই চফা কৰক ভিতৰখিনি মানুহে চফা কৰক সকলোৱে এটা দায়িত্ব লওক যিসকলে ভাবি আছে যে সাহায্য বিলাবলৈ যাওঁ সাহায্য বিলাসকলে এতিয়া এই তেনেকৈ লেবাৰ লৈ আনক পইচা দি পেলাই যিকেইটা সাহায্যৰ কাৰণে তুলিছে সেই লেবাৰখিনি ঘৰ চফা কৰিবলৈ লগাওক এইটো সময়ত আমি কাৰোবাক দুখ দি থকা সময় নহয় কাৰোবাক দুখ দি নিজকে মহান সজোৱা সময় নহয় এইটো সময় হ'ল বিপদৰ সময় এই সময়ছোৱাত আমি সকলো দৌৰিব লাগিব ইয়াত আপুনি কোনে কি কৰিছে কি নাই কৰে এইবিলাক চাই থাকি লাভ নাই ইয়াত একদম আপুনি দৌৰি যাওক কাম কৰি যাওক কোনোবা আপোনাৰ পিছত দৌৰি আহিছে তেওঁ কৰি আহক কিন্তু কোনোবাই কৰা নাই কৰা এইবোৰ এনালাইচিছ কৰি থাকিলে আমাৰ এতিয়া মানুহখিনি মানে বিপদত পৰিবগৈ বিপদত মানে এতিয়া লাহে বেমাৰ আজাৰ হৈছে সেইদিনাখন মই জাজি লেফেৰাত এঘৰ মানুহ বনাই থৈ আহিলোঁ সেইজন মানুহ আজি যোৰহাট মেডিকেল কলেজত ভৰ্তি আছে তেওঁ লাংছৰ ইনফেকশ্যন হৈ গোটেই বেমাৰ হৈ পৰি আছে তেতিয়া সেই মহিলাজনী কেনেকৈ দৌৰিব যাতে বেমাৰটো পৰাৰ আগতে ঘৰখন উলিয়াই দিওঁ অন্ততঃ ল'ৰা ছোৱালীকেইটা সেই ঘৰখনত থাকিব পাৰে তাত আমি কোনোবাই কৰিছে নাই কৰা সেইবিলাক এনালাইচিছ কৰি থাকিলে সেই মানুহখিনি বহুত এটা বিপদলৈ গৈ আছে আপুনি এতিয়া ৰিহেবিলিটেশ্যন কিমান কৰিব আপুনি কিমান জেগাত আপুনি চেনিটাইজিং কৰিব গতিকে প্ৰথম কথা হ'ল আমি যিখিনি একেবাৰে ভাগি গৈছে ঘৰ একেবাৰে নাই থাকিবলৈ ঠায়ে নাই আজি মই যিটো জেগাত কাম কৰি আছোঁ জাজি আমগুৰি 2 নং ৱাৰ্ড শান্তিবন শ্মশানৰ কাষত সেইখন গাঁও একেবাৰে নাই আপোনালোকে নিউজ চেনেলে পিছত যদি ৰেকৰ্ডেড ভিডিঅ' বা কিবা দিয়া দেখিব সেইখিনি প্ৰত্যেকটো ঘৰ বনাবলৈ আহিছে সম্পূৰ্ণ তাত টিং এচটা ব্যৱহাৰ কৰিব পৰা অৱস্থা নাই লগতে ওচৰৰ যিখিনি অঞ্চল যেতিয়া মই ইয়াত কাম কৰি আছোঁ তেওঁলোকে বিভিন্ন ধৰণৰ অসুবিধা লৈ পেলাই আহিছে ইয়াত এবাৰ জাজিৰ পৰা মানুহৰ টিউবেলৰ পানী নোলায় এতিয়া মই ইয়াত 2টা টিউবেল পুতিলোঁ ভাগ্য ভাল ভগৱানে কৃপা কৰিলে 40 ফুটত ল'লে কিন্তু ওচৰ কাষত যিবিলাক আছে 120 ফুট খানিব লাগিব তেওঁলোকে পানী এইখন গাঁও যে টিউবেল প্ৰথম পুতিছোঁ ইয়াত তেওঁলোকে নদী পানী খাইছিলে আপোনালোকে আহি পেলাই সুধিবহি এইখন গাঁও মানুহে নদী পানী খাইছে যেতিয়া নদীখিনি বালি খান্দে তাৰপৰা যিটো মানে পানী আহে সেই পানী খাই থাকে কেনেকুৱা এটা দুৰ্যোগ আছে কাৰণ ইয়াত টিউবেল পুতিয়ে পোৱা নাই পানীয়ে নোলায় কিন্তু ভগৱানৰ কৃপা লাগিব ইয়াত মোৰ লগত ভগৱানৰ কৃপা আছে জুবিনদাৰ আশীৰ্বাদ আছে 40 ফুটতে 2টা টিউবেলৰ পানী ওলালে ইমানে চফা পানী মানুহে নিজে হতভম্ব হৈ গৈছে মই কৈছোঁ এইবিলাক কামত ভগৱানৰ শক্তি লাগিব আৰু আমি অকল ইয়াতে কাম কৰি থকা নাই
এতিয়া আমি কিছুমান জেগাত গৈছোঁ সৰু ল'ৰা ছোৱালী পালত পাৰি পেলাই শুৱাই থৈছে সেইবিলাক জেগাত আমি দেখাই পেলাই সাহায্য দিব নোৱাৰোঁ কাৰণ আমি যদি সাহায্য লৈ যাওঁ বহুত মানুহ আহি যায় সেইখিনি মই কি কৰিছোঁ কোনোবা মোৰ ল'ৰা টীম বনাই লৈছোঁ মনে মনে গৈ পেলাই কাৰোবাৰ ঘৰত বিচনা তোচক দি থৈ আহিছোঁগৈ আৰু মানুহজনীক ফোন কৰি কওঁ যে মিষ্টাৰ বিটোৱে দিয়া বুলি নক'ব আপুনি নিজে কিনি অনা বুলি ক'ব এতিয়া লুকাই পেলাই সাহায্য দিব লগা হৈছে কাৰণ পুৱাই পাই আছে নোপোৱাই নাই পোৱা নোপোৱাখিনি এনালাইচিছ কৰিব লাগিব আৰু এনেকুৱা জেগা আছে এতিয়া আমাৰ সাধাৰণ মানুহৰ কি হয় যে যিবিলাক বস্তু ভাইৰেল হৈছে তালৈ দৌৰে নিজে ইনভেণ্ট কৰক এনেকুৱা এতিয়া বহুত পৰিয়াল আছে একেবাৰে ঘৰেই নাই তাত এগৰাকী বয়সস্থ মানুহ আছে সেইখিনি নিজে এনালাইচিছ কৰক অলপ সময় লৈ আহি শিৱসাগৰ বা চৰাইদেউ এখন খুচৰক তেতিয়াহে প্ৰত্যেকটো জেগা ওলাব এখন ঘৰত যেতিয়া বিপদ হয় সেই ঘৰখনত আপুনি বিপদ হোৱা সময়ত যদি তোৰ দুখ আমুকৰ দুখ তামুকৰ দুখ হৈ থাকিলে সেই ঘৰখন আপুনি বনাব পাৰিব নেকি কেতিয়াও নোৱাৰে আপুনি কোনে দুখ কৰিছে কোনে ভুল কৰিছে বাদ দিয়ক অসম হিচাপে অসমৰ সন্তান হিচাপে সকলো একত্ৰিত হওক একত্ৰিত হ'লেহে আজি এই উজনি অসম শিৱসাগৰ হওক চৰাইদেউ হওক যিমান আছে এলেকা তেতিয়াহে আমি 1-2 মাহৰ ভিতৰত আমি একত্ৰিত হৈ সেইখন আকৌ ফুলৰ দৰে সজাব পাৰিম এইখন এতিয়া যিখন আমি গাঁও বনাইছোঁ এখন গাঁও বনাইছোঁ অতন্যে এখন ঘৰ বনাই আছিলোঁ আৰু মই আচলতে মই প্ৰথমতে কৈছোঁ এইখিনি যিখিনি কৈছোঁ কোনো মহানতা প্ৰতিষ্ঠা কৰিব কাৰণে কৰা নাই এইখিনি মোৰ কৰ্তব্য এইখিনি দায়িত্ব শিৱসাগৰবাসী হিচাপে বা উজনি অসমৰ বানপানী আছে মোৰ ঘৰ বানপানীত বুৰি আছে আপোনালোকে যদি নিউজ চেনেল গৈছে গোলাঘাট জিলাৰ কমাগাঁও মহৰামুখত আপোনালোকে যাব মোৰ ঘৰতো পানী চোতালতে জাল পাতি মাছ খাই আছোঁ কিন্তু আমাৰ বানপানীটো এতিয়া ফেষ্টিভেল টাইপৰ হ'ল মানে বানপানী নাহিলেহে বেয়া লাগে মানে কিন্তু এইটো বানপানী এনেকুৱা ভয়ংকৰ বানপানী একেবাৰে চাফা কৰি থৈ গুচি গ'ল আমাৰ বানপানীয়ে চিনি পোৱা হ'ল আমি বানপীড়িত অঞ্চলৰ ল'ৰা এতিয়া মোৰ মা দেউতা অকলে আছে দৃষ্টিহীন আশ্ৰমত 10জনকৈ অন্ধ মানুহ তেওঁলোকক মই আজি 15 দিন হ'ল দেখা নাই তথাপিতো মই গাঁৱৰ মানুহক দায়িত্ব দি থৈছোঁ তেওঁলোকে গৈ পেলাই সহায় কৰি আছে ভগৱানক এটাই চিন্তা কৰিছোঁ যাতে বানপানী আৰু ভিতৰলৈকে নোসোমাওক সেইখিনি আমি নিজৰ বিপদ নেওচি এওঁলোকৰ ওচৰলৈ কিয় ওলাই আহিছোঁ যে এওঁলোকে কোনোদিনে বানপানী দেখাই নাছিলে এটা পৰিয়াল শেষ হৈ আহিছে আমাৰ ঘৰ ভঙা নাছিলে বানপানী ধুনীয়াকৈ ঘৰৰ ভিতৰত সোমাই আকৌ ধুনীয়াকৈ ওলাই যায় এনেকুৱা পলসো পোৱা নাছিলে সেইকাৰণে কৈছোঁ যে মই সকলোকে অনুৰোধ জনাইছোঁ এইটো সময়ত আপোনালোকে যিখিনি সাহায্য তুলি আছে মানুহক ফেনাইল দিম ব্লিচিং দিম বা খাদ্য দিম সেইখিনি পইচাই আপোনালোকে লেবাৰ আনক আজি শিৱসাগৰ মানুহে কাৰ ঘৰত কোনে কাম কৰিব এতিয়া লেবাৰৰ প্ৰয়োজন সেইকাৰণে মোৰ লগত 10জন মানুহ লৈ আনিছোঁ মই গোলাঘাটৰ পৰা আৰু হয় বেছিভাগ শ্ৰমদান কৰিবলৈ আহিছে গোলাঘাট যোৰহাট লখিমপুৰ ধেমাজি তাৰ পৰা যিবিলাকত পানী হোৱা নাই তেওঁলোকে শ্ৰমদান কৰিবলৈ আহিছে আৰু সকলোৱেতো শ্ৰমদান কৰিবলৈ আহিব নাই সকলো দিন হাজিৰা কৰা মানুহ গতিকে আপোনালোকে সাহায্য ইয়াত নামি পৰক এখন যুদ্ধত নামিছোঁ বুলি ভাবক ইটছ এ ৱাৰ এই ৱাৰখনত আমি ইজনে আনজনক দুখী থাকিলে নহ'ব ইজনে আনজনক হাতত ধৰি পেলাই এটাই ফ'কাছ কৰক শিৱসাগৰ চৰাইদেউ উজনি অসমত যিমান বানপানী সেইটো ফ'কাছ কৰক বাকী সোঁ বাওঁ আগ পাছ এইবিলাক চাই থাকিলে এখন নাটকেই হ'বগৈ মানুহ উদ্ধাৰ কৰা নহ'ব কিন্তু কিবা মোলৈ ফোন কৰিছে ভিডিঅ' কলিং কৰিছে এজনী ছোৱালীয়ে যে দাদা আপুনি যেতিয়া সংগীত যাত্ৰা কৰিবলৈ আহিছিলে তেতিয়া আমি আপোনাক ঘৰত পিঠা বনাই চাহ খুৱাইছিলোঁগৈ কিন্তু আজি কেনেকুৱা অৱস্থা হৈছে জানে মানুহে ভাত দিছে ভিডিঅ' কৰি আছে কুকুৰৰ নিচিনা খাই আছোঁ চেনেটৰী পেড এটা বাতৰি কাগজত মেৰিয়াই আনো আজি কেমেৰাটো আহিছে তাৰ আগত ল'ব লগা হৈছে আপুনি সোনকালে আহক সেইকাৰণে মই ডাইৰেক্ট বৰপেটা বা জাজিত নামিছোঁ জাজিত নামি সেই লেফেৰা গাঁওখনৰ যি পাৰোঁ মই সহায় কৰিবলৈ চেষ্টা কৰোঁ তাৰপিছতে ইয়ালৈ গুচি আহিলোঁ এনেকুৱা এটা পৰিস্থিতি মই প্ৰথমবাৰ কৈছোঁ মই সঁচাকৈ কৈছোঁ শিৱসাগৰ কৰোঁতে এই কামবিলাক যে কৰি আছোঁ ভিডিঅ' দেখাইছোঁ ইয়াত মহানতা প্ৰতিষ্ঠা কৰা নাই ইয়াত মোক কৰ্তব্য কৰিছোঁ মিষ্টাৰ বিটো গোটেই অসমৰে সন্তান কিন্তু আজি শিৱসাগৰে কান্দিছে চৰাইদেউৱে কান্দিছে সেই চকুলো মই দেখিছোঁ এগৰাকী দুখুনী মাতৃ চকুলো মই দেখিছোঁ ইয়াত ভাইৰেল হোৱা জেগালৈ মই যোৱা নাই মই ঘূৰি ফুৰিছোঁ এইবিলাক জেগাত সেইকাৰণে কৈছোঁ মই পুনৰবাৰ আপোনালোকক বিনম্ৰতা অনুৰোধ জনাইছোঁ এইখন আমি উপৰা উপৰি কোৱা এইবোৰ দুখ খুচৰা সময় নহয় এইখিনি সময় হ'ল আমি একত্ৰিত হোৱা সময় একত্ৰিত হওক তেতিয়াহে শিৱসাগৰ আগৰ ওপৰলৈ আনিব এতিয়া 4 ঘণ্টা 3 ঘণ্টা শুই আছোঁ ইয়াত লাগিলে ওচৰৰ মানুহক সুধিবই 3টা 4টালৈকে কাম কৰে শ্মশান শ্মশানৰ কাষত ওচৰত মানুহ জ্বলাই থাকে সেই ধোঁৱা গোন্ধটো কাম কৰি আছোঁ কিয় কৰি আছোঁ এইখিনি মানুহে আজি কি কৈছে জানে যিটো অঞ্চলত কাম কৰি আছোঁ যেতিয়া আজি এই ৰং চেনেলৰ সেউজমুখী চিৰিয়েলখনৰ মানুহ আহিছে তেতিয়া কান্দিছে তেওঁলোকে কি কাৰণে কান্দিছে জানিছে যে আমাৰ অঞ্চলটোলৈ মানুহে অকল ইয়াত দুৰ্গা দেৱী ঘাটত উঠাবলৈ আহিছিলে যেতিয়া আহে মুখত মাস্ক মাৰি আহে আমি একেবাৰে জাবৰ মাজত থকা মানুহ আছিলোঁ কিন্তু আজি মিষ্টাৰ বিটো অহাৰ পিছত মানুহে হাঁহি হাঁহি আমাৰ অঞ্চলটোলৈ আহিছে মিষ্টাৰ বিটো অকল ঘৰ বনাই থৈ নাযায় এই ঘৰ চৰকাৰ প্ৰশাসনৰ সহযোগত এখন ফুলনি কৰি থৈ যাম এইটো গেৰাণ্টি দিছোঁ আৰু এখন ঠাইৰ নাম জুবিন নগৰ কৰি থৈ যাম জুবিন নগৰ যেনেকৈ জুবিন ক্ষেত্ৰলৈ যায় জুবিন নগৰ হ'ব এখন যিমানকেইখন ঘৰ বনাম জুবিন নগৰ 1 জুবিন নগৰ 2 জুবিন নগৰ 3 আৰু যদি মোৰ এই বাৰ্তাটো চাই আছে সকলোৱে গৰিমাবলৈ প্ৰেৰণ কৰিব তেওঁ ফিটা কাটিবলৈ আহিব লাগিব জুবিন দাৰ নামত ঘৰ বনোৱা নাই গাঁও বনাইছোঁ একদম স্পষ্ট কথা জুবিন দা কেনেকৈ জীয়াই ৰাখিছোঁ জয় জুবিন দা কৰি ৰাখিছোঁ জুবিন দা সকলোৰে আৱেগ চৰকাৰে হওক কিবাই হওক সকলোৰে আৱেগ
জুবিন দাক জয় জুবিন দা কৈ থাকিলে নহ'ব জুবিন যুগৰ সৃষ্টি ইয়াত কৰিছোঁ আমি ইয়াত প্ৰকৃত জুবিন যুগৰ সৃষ্টি হৈছে কোনোবাই নিজৰ হাজিৰা বাদ দি ইয়াত কাম কৰিব লাগিছে শ্ৰমদান কৰিছে পইচা দিব পৰা নাই কোনোবাই বাঁহ দিছে কোনোবাই টিং দিছে কোনোবাই বিচনা দিছে নিজৰ পইচা এটা হেনো ড্ৰাইভাৰ এজন চালক এজনে 10 টকী কইন্স 10 টকী 20 টকী 100 টকী 3000 টকা দি কৈছে ভিডিঅ'বিলাক আছে চাব প্ৰকৃত জুবিন যুগৰ সৃষ্টি ইয়াত হৈছে মই পুনৰবাৰ কৈছোঁ জয় জুবিন দাক কৈ থাকিলে নহ'ব জুবিন দাক জয় কৰি ৰাখিবলৈ চেষ্টা কৰক তেতিয়াহে জুবিন যুগৰ সৃষ্টি হ'ব জেগা পালো এইবোৰ চব জুবিন দাই কৰি আছে সকলোবিলাক জুবিন দাই কৰি আছে শ্মশানৰ কাষত এইখন আছিলে ইয়ালৈ মানুহ দুৰ্গন্ধ নাই জুবিন দাই আজি ফুলনি কৰি দিলে মিষ্টাবিটো একো কৰা নাই জুবিন দাই ফুলনি কৰিছে মিষ্টাবিটো একো কৰা নাই জুবিন দাই আত্মাই পোৱাইছে মই একো গম নাপাওঁ কেনেকৈ এইটো জেগা পালোহি কেনেকৈ ইমান প্ৰতিকূল বতৰ নি আছে এখন গাঁও হৈ গ'ল একমাত্ৰ জুবিন দা আত্মাই যেন প্ৰতিটো পোৱা যে অনুভৱ হৈছে জুবিন দা আজি নথকাৰ পিছতো মোৰ লগত আছে মই বিশ্বাস নকৰিব মই যিদিনাখন ঘৰৰ পৰা ওলাইছিলোঁ সেইদিনাখন মই যোৰহাট ৰৰৈত এখন ঘৰ বনাবলৈ আহিছিলোঁ ফোন কৰিছে ঠিকে আছে ঘৰ কিন্তু আহি পাইছোঁ ৰাতিপুৱা 8টা বজাত গোটেই ঘৰখন বানপানী হৈ আছে তাৰপিছত মই ডাইৰেক্ট আহিলোঁ আজি লেফেৰা গাঁৱত তাতে এগৰাকী মানুহ সহায় কৰিবলৈ আহিলোঁ তাৰপিছত তাৰপৰা টিংপাত কিনিবলৈ আহি পেলাই আমগুৰি পালোঁ আমগুৰিত এটা বেটেৰী ৰিক্সা চলোৱা ল'ৰা তাৰ নাম শুভজিত বুলি কয় মোক যেতিয়া লগ পাই পেলাই সি মোৰ লগত লগালগ ঘূৰি দিলে টিংপাত কিনোতে সি মোক এই গাঁওখনৰ কথা ক'লে আপোনালোকে কমিউনিকেশ্যনটো চাওক কেনেদৰে আনি এই গাঁওখন পাই যেতিয়া আহিছোঁ বান বিধ্বস্ত এটা অঞ্চল তেতিয়া কোনো ধৰণৰ ইয়াত ভিডিঅ' ভাইৰেল হোৱা নাছিলে একোৱেই হোৱা নাছিলে মানুহখিনি তথাপিতো তম্বু তলত আছিলে এনেকুৱা দুখ লাগিছিলে প্ৰেগনেণ্ট মহিলা কিবা কিবি মুখৰ পৰা অট'মেটিক ওলাই গ'ল যে 5 দিনৰ ভোটাৰ বনাই দিম কেনেকৈ ওলাই গ'ল মই তাকো নাজানো তাৰপিছতে চিন্তা কৰিছোঁ কেনেকৈ বনাম হাতত কেইটামান মূলধন লৈ আহিছিলোঁ যে মই বনাম আকৌ ঘৰলৈ গুচি গ'লোঁ পইচা আনিবলৈ যেনে হ'লেও 3-4 লাখ টকা লাগিব ইয়াত মোৰ মতে গুচি গ'লোঁ তাৰপিছত সেইদিনাখন দিয়া ভিডিঅ'টো ইমানেই ভাইৰেল হৈ গ'ল সেই 3-4 লাখ টকা মোৰ তেনেকৈ থাকি গ'ল মানুহে কিমান বস্তু দিলে টিংপাত দিলে বিচনা চব এভৰিথিং দি দিলে এইবোৰ চব জুবিন দাই কৰি আছে অসমৰ চুকে কোণে প্ৰতিজনেই কিন্তু কিবা নহয় কিবা এটা কৰিছে আজি আৰু সেইটোহে আটাইতকৈ ডাঙৰ কথা আদৰ্শ কথা এনেকৈ সদায় থাকক সমূহ অসমবাসী এনেকৈ সদায় থাকক সেই শক্তি আমাৰ মাজত সৰ্বত্ৰ বিয়পি আছে আৰু সেই মাধ্যমটোহে হয়তো সলনি হৈছে আজি তেওঁ এটা ইউনিভাৰ্চেল পাৱাৰ হৈছে আৰু সেই কথাটোৱে মোক বহুত আৰু শক্তি সাহস দিছে মোকো প্ৰেৰণা দিছে সেই কথাটোৱে আৰু মই আজি ওলাই আহি পেলাই সেই বস্তুটো মই যেতিয়া দেখিছোঁ মই অনুভৱ কৰিছোঁ মই যদি ওলাই নাহিলোহেঁতেন মই বুজি নাপালোহেঁতেন কিন্তু মই দেখিছোঁ তেওঁ মোৰ কাষত মই দুখ কৰিবলগীয়া কথাতকৈ ডাঙৰ কথা যে তেওঁ সকলোতে আজি আছে সকলোৰে প্ৰাণত আছে মোৰ লগত থাকিলে মই এজন জুবিন গাৰ্গক পালোহেঁতেন আজি মই হাজাৰ হাজাৰ জুবিন গাৰ্গক পাইছোঁ গতিকে সেইকাৰণে সেই কথাটো বহুত মানে শক্তিদায়ক আৰু বহুত প্ৰেৰণাদায়ক সেইটোৱে আমাক আগলৈ যাবলৈ আৰু জীয়াই থাকিবলৈ বহুত সাহস আৰু প্ৰেৰণা দিব তুলনাত আজি আচলতে বহুত বেছি প্ৰকাৰে অসমৰ প্ৰতিজন মানুহে মানাকান্তক সহায় কৰিছে চাৰিওফালে গোটেই আকাশে পতাশে জয় জুবিন দা ধ্বনি চলি আছে প্ৰত্যেকখন ৰিলিফ দিবলৈ অহা গাড়ী বা সহায় কৰিবলৈ অহা মানুহৰ গাড়ীত জুবিন গাৰ্গৰ ফটো লাগি আছে গতিকে জুবিন গাৰ্গ মানুহৰ অন্তৰত যুগ যুগ ধৰি জীয়াই থাকিব জুবিন গাৰ্গ নাইকিয়া হৈ নাযায় আৰু জুবিন গাৰ্গৰ যিটো এই আদৰ্শ মানুহক সহায় কৰাৰ বা মানাকান্ত বুলি নহয় জুবিন গাৰ্গৰ প্ৰতিটো ক্ষেত্ৰতে মানুহৰ মাজত জঁপিয়াই পৰিছিলে এইটো ৰাস্তা আমাক দেখাই থৈ কোনে এইটো জুবিনে দেখাই থোৱা ৰাস্তা এইটো আজি সেই জুবিনৰ আদৰ্শখিনি যে আছে মই চবতকৈ বোলে আজি সুখী জুবিনেই সি সদায় সেইটো সপোন কৰিছিল যে মোৰ বৰ অসম হ'ব মোৰ অসম এইজনে যাওঁ আমি কাকো এৰি নিদিম আমি অসমীয়া সদায় কৈছোঁ আমি এটা মুঠি এবাৰ সেই মুঠিটো কিন্তু একদম টাইট কৰি আমাৰ অসমৰ মানুহখিনি দেখালে চ' ধন্যবাদ বাৰে বাৰে প্ৰত্যেকজন মানুহক মই ধন্যবাদ দিছোঁ Today we are here for the medical help because itna disease is maybe developed wata or also psychological ke liye. I was talking to this bacho. Imagine for a child who is just 5-7 saal ka umar, just remember the message of love, of help. Also because karma ek circle hai. Today I'm helping you, maybe tomorrow, some other person can be in danger. So if we spread the wave of love, then everything will be good and we can help people that are suffering right now. কিয়নো যেতিয়া 19 তাৰিখে প্ৰথম পানী হ'ল 20 তাৰিখৰ পৰা যেতিয়া আমি ফিল্ডত নামিছিলোঁ আপোনালোকৰ এজন সাংবাদিক নবুল কোঁৱৰ ডাঙৰীয়া আমাৰ লগত সমানে পানীত নামি একেটা টাইমতে আমাৰ লগত আমি যিমান গৈছোঁ তেওঁলোকো গৈছিলে আৰু সেইকাৰণে মই আজি আপোনালোকৰ মাজলৈ আহিছোঁ এইটো কাৰণে আমি যিমান ৰিক্সত গৈছোঁ তেওঁ সিমান ৰিক্সতে গৈছে
আমি যিটো ৰিক্সত গৈছোঁ আমাক মানুহে যাব নিদিয়ে যে দাদা এইফালে নাযাব আপোনালোকৰ গাড়ী উঠি যাব কিন্তু তৎসত্ত্বেও আমি গৈছোঁ কিন্তু আমাৰ লগত সমানে কিন্তু আপোনালোকৰ ৰিপৰ্টাৰজনো যোৱাৰ কাৰণেহে মই আজি আপোনালোকৰ এই মানে টক শ্ব'ত বহিছোঁ গতিকে প্ৰথমতে মই আপোনালোকৰ এইটো যি মানে এটা সামাজিক দায়বদ্ধতা তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সমান্তৰালভাৱে আজি বহুত মানুহে বহুতখিনি কথা কৈ আছে সেইখিনি মই ক'বলৈ নাযাওঁ চব মানুহৰ অপিনিয়ন বেলেগ বেলেগ আৰু কিন্তু এটা কথা আপোনালোকে দেখিব যে আমি কিছুমান মানুহক পাহৰি গৈছোঁ 19 তাৰিখে বানপানী হৈছে 20 তাৰিখে হৈছে সেই দুদিন আটাইতকৈ বেছিকৈ হৈছে আৰু 19, 20, 21 সেইকেইদিন আপোনালোকে যিমান দল সংগঠন ছ'চিয়েল ৱৰ্কাৰ ৰাজনৈতিক নেতা আপুনি যিয়ে নকওক ফিল্ডত কোনো নাই এইটো এটা প্ৰেক্টিকেল কথা সেইকেইদিন অকল ফিল্ডত আছিলে SDRF NDRF আৰু প্ৰশাসনৰ মানুহখিনি কিন্তু আমি এতিয়া এনেকুৱা এটা পৰ্যায়লৈ গোটেই বিষয়টো লৈ গৈছোঁ কি আমি যিসকলে সেই মানুহসকলৰ জীৱন বচালে যিসকলে জীৱন বচোৱাৰ কাৰণে সেই হ'ব নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি পানীৰ মাজত তেওঁলোকে আগবাঢ়ি গ'ল কিন্তু সেইসকলক আমি পাহৰি কোনোবাই সৰু কিবা এটা দিছে চেলফি মাৰিছে কিবা এটা বনাইছে কিবা এটা কৰিছে সেইবিলাকক আমি বেছি গুৰুত্ব দি আছোঁ গতিকে মই কোনোবাই কিবা দিছে আমাৰ তাত একো আপত্তি নাই সকলো ৰাইট আছে দিয়ক আমাৰ তাত ক'বলগীয়া একো নাই কিন্তু ৰিয়েল যিখিনি হিৰো আছিলে এইখিনি আছিলে SDRF NDRF পৰা আদি কৰি যিসকলে প্ৰায় 20-30 হাজাৰ মানুহক তেওঁলোকে জীৱন বচালে আৰু আপোনালোকক মই আৰু এটা অনুৰোধ জনাইছোঁ এনেকুৱা কিছুমান আনচিন হিৰো আছে যিবিলাকে আপোনালোকে বানপানী কেইদিন আপোনালোকে বিহুবত এজন নাৱৰীয়া আছে তেওঁ 200তকৈ বেছি মানুহ বচাইছে নপুখুৰীত এনেকুৱা ল'ৰা আছে যি এখন সৰু নাৱত গৈ শ মানুহ বচাইছে গতিকে তেনেকুৱা ধৰণৰ আপোনালোকে মানুহ মাতক যিসকলে সঁচাকৈ গ্ৰাউণ্ড লেভেলত গৈ মানুহৰ জীৱন বচালে বাকী কোনে কি কৈছে বা গ্ল'বেল চিকে কি কৈছে হেৰিয়ে কি কৈছে আমাৰ সেইবোৰ ক'বলগীয়া নাই চবেই নিজৰ সামাজিক দায়বদ্ধতা আছে তেওঁলোকে কাম কৰি আছে আমি সকলোকে স্বাগতম জনাইছোঁ সকলোৱে কৰক এইখন সমাজৰ কাৰণে সকলোৱে কৰিব পৰা স্বাধীনতা আছে আৰু আমি সকলোকে স্বাগতমো জনাইছোঁ আমি কাহানিও তেওঁলোকক কৰিব নালাগে বুলি কোৱা নাই কিন্তু আজি তাৰিখত এতিয়া মই নাজিৰা সমষ্টি বিধায়ক হিচাপে মই যিটো দেখিছোঁ এতিয়া নেপালী খুঁটিৰ পৰা বিহুবৰ অঞ্চলত যিটো ৰিয়েল ফেক্ট যিটো আপোনালোকে গ্ৰাছ লেভেলত গৈ আপোনালোকৰ সংবাদদাতাসকলক সুধিব লোকেল যিখিনি মানুহ আছে লোকেল মানুহখিনিয়ে আজিকালি এই বাহিৰৰ পৰা যোৱা মানুহসকলৰ পৰা বস্তু ল'বলৈ লাহে লাহে এৰি দিছে কিয় এৰি দিছে লাহে লাহে তেওঁলোকে নিজৰ ঘৰলৈ গুচি গৈছে ঘৰলৈ গৈ তেওঁলোকে ঘৰৰ ভিতৰৰ যিখিনি পলস সেইখিনি অতৰুৱা বা ঘৰটো পুনৰ নিৰ্মাণ কৰা কামত তেওঁলোক ব্যস্ত হৈ গৈছে এই ৰাস্তাৰ দাঁতিয়ে যে মানুহবোৰ যে আছে আপোনালোকে ভালকৈ লক্ষ্য কৰিব মেক্সিমাম মানুহেই কিন্তু বান এফেক্টেড নহয় তেওঁলোকে য'ৰ তোৰ পৰা আহি বিহুবৰত সোমাইছে মই দেখিছোঁ বামুণ পুখুৰীত সোমাইছে সেইদিনাখন আমি এই বিষয়ে প্ৰশাসনক আমি মানে কমপ্লেইনো দিছোঁ যে এই যে মানুহবোৰ বিহুবৰত ইমানকৈ আহিছে আমি নিজে চিনি নাপাওঁ ক'ৰ পৰা আহি তেওঁলোকে সেই তাৰমানে বস্তু লৈ আছে গতিকে সেইকাৰণে যিসকলৰ বাহিৰৰ পৰা যিসকল লোক আছে আমি তেওঁলোকক দুখ দি লাভ নাই তেওঁলোকেতো নাজানে তেওঁলোকে ডাইৰেক্ট বিহুবৰ আহিছে তেওঁলোকে বেলেগ অঞ্চলবিলাকত সোমাই গৈছে তেওঁলোকে হাত পাতিছে বস্তু দি দিছে কিন্তু ৰিয়েল যিসকল বান এফেক্টেড তেওঁলোকৰ ওচৰলৈ বহু লোক গৈছে বহু লোকে নিজে ট্ৰেক্টৰ লৈ আহিছে ট্ৰেক্টৰ লৈ সেইসকল মানুহৰ ওচৰলৈ গৈছে বহুত লোকে JCB লৈ আহিছে JCB দি পলস হতাই মানুহখিনি ওচৰলৈ গৈছে গতিকে আজি বহু কথা লৈ সাহায্য লৈ বিতৰ্ক হৈ আছে গতিকে এইটো বিতৰ্কলৈ নগৈ অলপ তাৰমানে কনষ্ট্ৰাকটিভ ধৰণে কথাটো ভাবি আপোনালোকে বৰ্তমান সময়ত যিসকল লোকে বিপদত পৰি আছে সেইসকল লোকক কেনেকৈ পুনৰ সংস্থাপনৰ কাৰণে চৰকাৰে যিখিনি কৰি আছে তাত যদি আপোনালোকৰ ফালৰ পৰা সেয়া সহায় সহযোগিতা কৰিব পাৰে তেতিয়াহ'লে চৰকাৰনো কিয় বেয়া হ'ব আজি চাওক 19 তাৰিখে বানী হৈছে 20 তাৰিখ 21 তাৰিখৰ পৰা আমি ৰিলিফ দিয়া কামত লাগিলোৱে কিন্তু ৰিলিফ দিলে নহ'ব ৰিলিফ দিয়ে যাব পৰা কণ্ডিশ্যনেই নাছিলে আৰু সেইকাৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰথমবাৰৰ বাবে নাজিৰা নিচিনা অঞ্চলত শিৱসাগৰ নিচিনা অঞ্চলত তেওঁ হেলিকপ্টাৰ দি খোৱা বস্তু ডপিং কৰাইছিলে খোৱা হেলিকপ্টাৰ দি কৰি আমি প্ৰথম অৱস্থাত কৈছিলোঁ হেলিকপ্টাৰ দি বস্তু পেলাই দিয়ে কিছুমান বস্তু বেয়াও হৈ গৈছে মানুহ সেইখিনিও আমাক কৈছিলে কিন্তু তাৰ তৎসত্ত্বেও বহুখিনি ৰিচাৰ্চ কৰাৰ পিছত বহুখিনি কথা বতৰা পতাৰ পিছত মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আমাৰ আৰ্মিয়ে হওক বা আমাৰ এয়াৰফ'ৰ্চৰ যিসকল সাহসী যিসকল আমাৰ মানে সৈনিক আছিলে তেওঁলোকে এই গোটেই পৰিস্থিতিটোৰ কাৰণে যুদ্ধগতি তৎপৰতাৰে তেওঁলোকে কামখিনি আগবঢ়াইছিলে আৰু যিবিলাক অঞ্চলত খোৱা বস্তু পোৱা নাছিলে আৰ্মিয়ে হওক বা পুলিচ অফিচাৰসকলে হওক SDRF NDRF সকলে তেওঁলোকে নিজে কান্ধত লৈ গৈ সেই বস্তুখিনি মানুহক দিছিলে গতিকে আমি সেইখিনি বস্তু আজি তাৰিখ আমি পাহৰিব নালাগে আজি তাৰিখ মাজতে এটা কথা কওঁ NDRF SDRFক আপুনি হিৰো বুলি কৈছে that is well and good কিন্তু NDRF SDRF is trained for disaster management
ৰেস্কিউ মানে ৰিলিফ নহয়, ৰিলিফ মানে ৰিহেবিলিটেশ্যন নহয়, ৰিহেবিলিটেশ্যন মানে ৰিকনষ্ট্ৰাকশ্যন নহয়। আপুনি SDRF NDRF ক্ৰেডিট দি পেলাই হিৰো তেখেতসকলে বুলি কৈ পেলাই ইমান ৰিলিফ মানে ৰিহেবিলিটেশ্যন নহয়, ৰিহেবিলিটেশ্যন মানে ৰিকনষ্ট্ৰাকশ্যন নহয়। আপুনি SDRF NDRF ক্ৰেডিট দি পেলাই হিৰো তেখেতসকলে বুলি কৈ পেলাই ইমান অসমীয়া কমিউনিটিটো ইমান দিনৰ পৰা যে পগলাৰ নিচিনা লাগি আছে, আপুনি ডিছক্ৰেডিট কেনেকৈ কৰিব? আপুনি ডিছক্ৰেডিট কেনেকৈ কৰিব? সেই মানুহখিনি সেই আপুনি যে ভিডিঅ' আপুনি SDRF NDRFৰ ভিডিঅ' কৈছে, আপুনি বাকী ভিডিঅ'খিনি আপুনি নেদেখাকৈ কেনেকৈ আগবাঢ়িব? আমি সকলোখিনি লোকে গৈ গৈ কাম Normal people is not trained for disaster management. যোনখিনি মানুহ disaster managementৰ কাৰণে trained নহয়, তেওঁলোকে গৈ গৈ বোকা পানীত নিজৰ জীৱন মূল কথাটো শুনক। এই মুহূৰ্তত আপুনি আৰু গ্ল'বেল শিখৰ কি দৰকাৰ আছিলে তেওঁলোকে আহি পেলাই ইয়াত কাম কৰিবলৈ? আপুনি SDRF NDRFক হিৰো বনাই পেলাই আপুনি বাকীখিনিক নৰ্মেল চিটিজেন ক্ৰিয়েটাৰ্ছ যোনে শিখ যোনখিনি কোনোবা এজন যদি সৰু মানুহ যিকোনো মানুহ এজন যদি আহি পেলাই আগবাঢ়িছেহি আপুনি ডিছক্ৰেডিট কৰিব নোৱাৰে যে আমি অকল তেওঁলোকৰ হিৰো। কিয় আপুনি বেলেগ বেলেগ ভিডিঅ' দেখা নাই যে বোকা পানীত নামি নামি গৈ পেলাই মতা মাইকী ল'ৰা ডেকা চবে গৈ পেলাই কেনেকৈ হেল্প কৰিছে? আজি সকলোৱে নিজৰ ঘৰৰ কাম বন এৰি পেলাই আমি মাইকী মানুহবিলাকে এৰি পেলাই আমি শিৱসাগৰত লাগি আছো। আমি কি মানুহ নহয়? আপুনি কেনেকৈ ক'ব এভৰি ওৱান ইজ এ হিৰো হিয়াৰ? কিন্তু হিৰো হ'বলৈ কোনেও কাম কৰা নাই। হিৰো হ'বলৈ ইয়াতে আমি কাম কৰা নাই। আমি এজ এ কমিউনিটি কাম কৰিছো কাৰণ আমাৰ মানুহ বিপদত আছে। ইয়াতে কোনো হিৰোইজম আপুনি যে কৈছে এইমাত্ৰ ইয়াতে পলিটিক্স কৰিব নালাগে, ইয়াত নেৰেটিভ ছেট নকৰিব। আৰু কালিলৈকে হ'ব বুলি আমি বহুত এনেকুৱা সপোন দেখি আহিছো। সেই কালিলৈকে ৰতে সেই মানুহখিনিক আমি মৰিবলৈ এৰি দিব নোৱাৰো। প্ৰথম অৱস্থাত যেতিয়া চৰকাৰ একেবাৰে লেহেম গতিত আছিলে, সেই মাহা হ'লে মানুহ পানী নাখাই মৰি গ'ল হয়। পৰিস্থিতি খুবেই বেয়া আৰু আমি যিমান পাৰোঁ নিজৰ সাধ্য অনুযায়ী ক'ব চেষ্টা কৰিছোঁ। তাৰ লগত ৰাইজে আমাক বহুত বেছি সহায় কৰিছে, গতিকে ৰাইজক আমি ধন্যবাদ দিবই লাগিব। আৰু আজি হৈছে মই সহায় কৰি থকা আজি 19 নম্বৰ দিন। আমি যিমান পাৰোঁ গাঁৱৰ ভিতৰত গৈ য'ত একো পোৱা নাই আমি সেই ঠাইত দিবৰ কাৰণে চেষ্টা কৰিছোঁ যাতে মানুহখিনি সহায় হয়। য'ত পাইছেতো তাত আমি এইটো বাদ দিছোঁ কি য'ত এতিয়াও মানে এনেকুৱা ঠাই আছে য'ত মানুহক যিখিনি বস্তু প্ৰপাৰ বস্তু দৰকাৰ হৈ আছে যিখিনি মানুহে পোৱা নাই, আৰু সেইকাৰণে আমি সেইখিনি বস্তু দিবৰ কাৰণে যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। আৰু কি ক'ম, আমি এটা কালি ক'ব গ'লে বিহু বৰত এজনী ছোৱালী ছাজিদা ৰহমান তেখেতৰ আইতাক আৰু দুজনেই থাকে ঘৰত, মানে ছোৱালী হয় নাই ঘৰত আৰু কোনো নাথাকে। আমি ভাবিলোঁ তেখেতক এটা ঘৰৰ প্ৰয়োজন, তেওঁৰ ৰাস্তাত আছিলে তেওঁলোক থাকিবলৈ যে কেতিয়াবা নাগিনী মন কেতিয়াবা কাৰোবাৰ ঘৰত এনেকুৱা এটা পৰিস্থিতি আছিলে তেওঁলোকৰ। আৰু যাৰ কাৰণে আমি ভাবিলোঁ যে তেখেতক যদি পাৰোঁ এটা যদি আমি ঘৰ এটা বনাই দিব পাৰোঁ, যি নিজৰ এটা মানে সাধ্য অনুযায়ী, আমিতো বিশেষ ঘৰ বনোৱা বিশেষ অভিজ্ঞতাও নাই, কিন্তু তথাপিতো আমি যি পাৰোঁ সেই অনুসৰি এটা মানে ঘৰ সাজিলোঁ। আৰু সেই ঘৰত এতিয়া বৰ্তমান তেওঁলোক আছে। আৰু আমি আজি আৰু এটা ঘৰ চাই আহিছোঁ সাজিবৰ কাৰণে, সেইটো হৈছে আমাৰ শিৱসাগৰৰ বেতবাৰী বা অকণমান গৈ টেনেলটো পাৰ হৈ তাতে আছে ঘৰ। আৰু তাত মানে কি হয়, তাত আমি গৈ পালোঁ যে ভিতৰত ককা এজন আছে ভিতৰত, তেওঁৰ অৱস্থা ইমানেই বেয়া, তাত মানে কি ক'ম, তেখেতে মানে লেট্ৰিন কৰিব যাবলৈও দিগদাৰ। তেখেতে খুঁটিডাল লৈ লেট্ৰিন কৰিব গৈ আছে আৰু তেখেতৰ কোনো ব্যৱস্থা নাই। তেখেত তাতে বৰ্তমান বিচনাতে তাত পৰি আছে তেখেতে। আৰু তেওঁক আমি ভাবিলোঁ যে তাত যদি ঘৰ বনাব পাৰোঁ কাইলৈ আমি তাত যাম। কাইলৈ আমি আজিতো ব্যৱস্থা কৰি থৈ আছোঁ বাঁহ পেলাবৰ কাৰণে, কাইলৈ ৰাতিপুৱা আমাৰ ব্যৱস্থা কৰা আছে। গতিকে তাত আমি কাইলৈ তেওঁ ঘৰটো তাত থাকিব পাৰে। আৰু তেওঁৰ যিটো থকা ব্যৱস্থা কৰি দিছে বৰ্তমান, মই আপোনাক ভিজুৱেল যদি ঠাই দেখাওঁ, মোৰ ইউটিউবত দিয়া আছে, ফেচবুকত দিছোঁ মই ভিডিঅ'টো। তো তেওঁৰ অৱস্থা যিটো মানে কেনেকৈ মানুহ থাকিব পাৰে, তেনে ঘৰটো একো নাই, অকল জাষ্ট বিচনাখন সেইখনো ভগা, তাতে তেওঁ পৰি আছে। আৰু তেখেতে তাতে মানে এইটো পেৰালিছ হৈ আছে তেখেতৰ। আৰু তেখেতৰ 16 বছৰ চিকিৎসা কৰি আছে বোলে, ভাল হোৱা নাই। তো তেনেকৈ আছে তেখেতে, আৰু তাৰ কোনো মানে একো ব্যৱস্থা নাই হোৱা এতিয়ালৈকে, তেনেকৈ আছে। তো আমিতো পটককৈ মইতো তাত নাই কোনো খবৰ কোৱা নাই বাৰু মোক, মই ডাইৰেক্ট গৈ যাওঁতে ফিল্ড ভিজিট কৰোঁতে গম পালোঁ। তো গ'লোঁ, তো যি পৰিস্থিতি দেখিছোঁ মানে, আৰু এনেকুৱা মানুহ আৰু কিমান আছে। তো মইতো এইটো ক্ষেত্ৰত মই এটা কথা ক'ম সকলোকে, যিমান পাৰে ৰাইজে মানে এইটো ইনফৰ্মেশ্যন স্প্ৰেড কৰক যিমান পাৰে। আৰু ছ'চিয়েল মিডিয়াই বহুত সহায় কৰিছে। আমি এতিয়া ধৰক ভিডিঅ' বনাওঁ, ৰাইজে আমাৰ ভিডিঅ' দেখুৱাই পিনি বহুতে সহায় কৰিছে। মই এজনী ভণ্টি তাইৰ অৱস্থা বেয়া হৈ আছিলে, বৈশালী গগৈ বুলি কয়, বানমুখৰ,
তাইকো মানে তাৰপিছত আমাৰ যেতিয়া ভিডিঅ' দিয়াৰ পিছত বহুত মানুহে সহায় কৰিবলৈ আগবাঢ়িলে, এতিয়া ভণ্টিজনে এতিয়া বহুত বেছি সহায় পাইছে। তেনেকৈ ছ'চিয়েল মিডিয়াৰ ফলত বহুত মানুহে সহায় পাইছে। আৰু মই সকলোকে যিসকলে ভিডিঅ' চাই আছে বা যিসকলে এই লাইভটো চাই আছে, মই আপোনালোকক এইটো ৰিকুৱেষ্ট কৰিম যে আপোনালোকে ছ'চিয়েল মিডিয়াৰ সেই পাৱাৰটো ইউজ কৰক, আৰু যদি কাৰোবাৰ প্ৰব্লেম হৈছে কিবা হয় ছ'চিয়েল মিডিয়াত দিয়ক আপোনালোকে, যাতে আমি সহায় আগবঢ়াব পাৰোঁ। এতিয়া আমি বুলি ক'ব গ'লে চাওক, আমি গোটেই অসমবাসীতে সহায় আগবাঢ়ি আছে। এতিয়া মোলৈ ক'ব গ'লে আমি এতিয়া কি কাম কৰি আছোঁ, বিশেষকৈ মই কৈছোঁ, আমি যেতিয়া প্ৰথম যিদিনা বানপানী আৰম্ভ হৈছিলে, আমি 19 তাৰিখে যেতিয়া আছিলে, 19 তাৰিখে যেতিয়া আৰম্ভ হৈছে, তিয়কত যেতিয়া হৈছিলে অৱস্থাটো, সেইদিনাখন ৰাতি আহিছোঁ আমি। ৰাতি আহি তাত আমি তিয়কৰ মানুহখিনি যিখিনি অৱস্থা বেয়া আছিলে তেওঁলোকক কিবা এটা দিব চেষ্টা কৰিলোঁ। তাৰপিছত 20 তাৰিখে গম পাইছোঁ যে আমাৰ শিৱসাগৰ এইটো কি বুলি কয় ধিতাইপুখুৰী তাতো মানে অৱস্থা বেয়া, নঙলামৰ পাৰ হৈ ধিতাইপুখুৰী অঞ্চলৰ অৱস্থা বেয়া। তো আমি তাত গৈ পিনি তেতিয়া আমি পানী বটল এটা দিছোঁ মানুহক, আৰু সেই পানী বটলটো পাই মানুহখিনি সুখী মানে সেইটো সময়ত, কাৰণ পানী বটল এটা পাব নাছিলে তেতিয়া, আৰু তেতিয়া আমি সেই পানী বটল দিছিলোঁ। তাৰপিছত নেক্সট টাইম বস্তু ষ্টেপ বাই ষ্টেপ আমি ভাবিছোঁ মানুহখিনি কি বস্তু বেছি দৰকাৰ হৈ আছে। আৰু বৰ্তমান পৰিস্থিতি আমি যদি আপোনালোক ক'বলৈ যাওঁ, যিসকলে চাই আছে, এইকেইটা বস্তু আপোনালোকে নিয়াটো বহুত বেছি দৰকাৰ। মই কৈ দিছোঁ শুনক, প্ৰথম কথা আপোনালোকে যদি এতিয়া যিকোনো গাঁও অঞ্চলত যায়, ফাৰ্ষ্টে আপোনাৰ বেডশ্বীট নিব পাৰিব, বেডশ্বীট। তাৰ লগতে ঘৰৰ যিখিনি আৱশ্যকীয় বাচন বৰ্তন বা এইখিনি বস্তু বহুতো ক্ষেত্ৰত দৰকাৰ হৈছে, কিন্তু বহুতক দৰকাৰ হোৱা নাই। তো আপোনালোকে ভালকৈ ছাৰ্ভেটো কৰি ল'ব, যাক দৰকাৰ হৈছে তাকহে আপোনালোকে বস্তুখিনি প্ৰভাইড কৰিব। তাৰ লগতে এতিয়া মানুহখিনিক বেছি ইম্পৰ্টেণ্ট হৈ আছে যে ঘৰটো, তেওঁলোক থাকিব যিহেতু ঘৰ নাই। এতিয়া বহুত মানুহে পাই গ'ল, আমাক মেইনলি 3টা বস্তু লাগে ৰাইজক, সকলোৱে আমি জীয়াই থাকিবৰ কাৰণে 3টা বস্তু দৰকাৰ। এটা হৈছে অন্ন, বস্ত্ৰ আৰু বাসস্থান। অন্নটো পাইছে তেওঁলোকে, বস্ত্ৰটো পাইছে, তাৰপিছত এতিয়া বাসস্থানৰ মেইন এতিয়া প্ৰয়োজনটো আহি পৰিছে। গতিকে বাসস্থানৰ কাৰণে যিকোনো সামগ্ৰী আপোনালোকে ৰাইজে দিয়ক, মইতো সেইটোৱে ক'ম। আৰু সেই সামগ্ৰীখিনি তেওঁলোকে ভৱিষ্যতে ইউজ কৰিব পাৰিব। আৰু ধৰক এতিয়া চৰকাৰে যদি ঘৰটো দিয়েও ভৱিষ্যতে, কিন্তু বৰ্তমান সময়ৰ কাৰণে তেওঁলোকক আমি যদি ৰাইজে পাৰোঁ কিবা এটা ঘৰ এটা বনাই দি যাতে তেওঁলোকে ভালকৈ থাকিব পাৰে, আৰু পিছতো যাতে এনেকুৱা ঘৰটো বনাব লাগে যাতে তেওঁলোকে ভৱিষ্যতেও সেইটো ঘৰ ইউজ কৰিব পাৰে। কাৰণ চৰকাৰৰ কামটো যদি লেট হৈ যায় তেনেহ'লে মানুহখিনি বহুত বেছি প্ৰব্লেমত পৰিব। গতিকে আমি যিমান পাৰোঁ সঠিক সময়ত গৈ মানুহখিনি থকাৰ কাৰণে ব্যৱস্থাটো কৰি দিবৰ কাৰণে চেষ্টা কৰি আছোঁ, আৰু সকলোৱে চেষ্টা কৰক, মই সেইটোৱে ক'ম। আৰু কিনো ক'ম আৰু, মানে এইটো পৰিস্থিতিত বিশেষ ক'বলৈ বেয়া, মানে অৱস্থা ইমানেই বেয়া ন। আৰু এতিয়াও বহুত অঞ্চলত পানী জমা হৈ আছে। এতিয়া মোক কল এটা আহিলে অলপ আগত মগৰাহাটৰ পৰা, মগৰাহাট অঞ্চলততো এতিয়া সাহায্য যোৱা বন্ধ হৈ গ'ল, কিন্তু তাত বৰ্তমান দৰকাৰ হৈছে খোৱা পানী। ভাইটিয়ে যদি মোক কল কৰিছে, প্ৰদীপ হাজৰিকা বুলি কয়, তেখেতে মোক কৈছে যে পৰমাদা আপুনি প্লিজ কিবা এটা উপায় কৰি মগৰাহাটত আমাক খোৱা পানীৰ ব্যৱস্থাটো কৰি দিয়ক না কাইলৈ প্লিজ। তো মই এতিয়া চেষ্টা কৰিম যে এইটো কেনেকৈ দিব পাৰোঁ। এতিয়া বহুত আমাৰ কণ্টেক্ট আহে, তাৰ যোগেদি আমি কাৰোবাক পঠিয়াম মগৰাহাটলৈ কাইলৈ, যাতে সেই গাঁওখনত যাতে আমি পানীৰ ব্যৱস্থাটো কৰি দিব পাৰোঁ। গতিকে আপোনালোকে য'ত পানী শুকাইছে আপোনালোকে সেই ঠাইতো যোৱাৰ চেষ্টা কৰক, ৰাইজক মই এইটো ক'ম। আৰু সেই ঠাইত আপোনালোকে কি বস্তু লাগে প্ৰথমতে ছাৰ্ভে এটা কৰক, তাৰপৰা দিয়াৰ ব্যৱস্থা কৰক। কিয়নো এতিয়া মানুহৰ সংখ্যা, যোৱা সংখ্যা কমিব ধৰিছে দিনক দিনে, বহুত মানুহ কমি গ'ল। আগতে সাহায্য দিবলৈ যিমান মানুহ গৈছিলে এতিয়া বহুত মানুহ কমি গ'ল, আৰু অনাগত দিনত কিন্তু আৰু যে মানুহ কমি নাযাব তাৰ কোনো গেৰাণ্টি নাই, বহুত মানুহ কমি গৈ আছে। কিন্তু এটা বস্তু ভাল লাগিছে, বহুতে শ্ৰমদান দিবৰ কাৰণে আগবাঢ়ি আহিছে। কিন্তু মই এটা আপোনালোকক ৰিকুৱেষ্ট কৰিম, যিসকলে শ্ৰমদান দিব আহিছে, প্লিজ মই কৈছোঁ, আপোনালোকে যিসকলে শ্ৰমটো জানে, ধৰক আপুনি কিবা এটা কাম জানে, আপুনি সেইটো কামহে শ্ৰম দিবলৈ হওক। নহ'লে বহুতে দেখিছোঁ বহুত ল'ৰা আহে মানে তেওঁলোকে শ্ৰম নাজানে, মানে সৰু ল'ৰা হৈ আছে। তো তেওঁলোকে যদি আহে পিছত এনেই অহাৰ নিচিনা হ'ব। গতিকে যিসকলে যিটো বিষয়ৰ ওপৰত আপুনি জানে, তো সেই বিষয়টো লৈ আপুনি শ্ৰমদান দিব আহক। আৰু এটা মই কথা কওঁ ইয়াৰ যোগেদিয়ে, যদি আপোনালোকে কাৰোবাৰ ইলেক্ট্ৰিক বস্তু কিবা প্ৰব্লেম হৈ আছে কিবা, তেন্তে আপোনাৰ মোৰ লগত যোগাযোগ কৰিব পাৰে। আপোনালোকৰ ঘৰৰ বোলে ইলেক্ট্ৰিক ৱায়াৰ বা কিবা প্ৰব্লেম হ'ব পাৰে, যদি আপোনালোকে যদি আমাৰ লগত যোগাযোগ কৰে, তেন্তে এটা টীম আহি আছে বোকাখাটৰ পৰা, পৰহিলৈ সোমবাৰে আহি আছে এটা টীম, যাতে আমি তেওঁলোকে গোটেই মানে ঘৰ ভিজিট কৰি ৱায়াৰিঙৰ ব্যৱস্থাটো ফ্ৰীতে কৰি দিব। গতিকে ৰাইজেতো বহুত সহায় কৰিছে, মানে বহুতে বেলেগ আমাৰ বহুত সহায় আহিছে। কিন্তু কথাটো হৈছে যে সঠিক স্থানত গৈ বস্তুটো পোৱা নাই, আৰু সেইকাৰণে ছাৰ্ভেটো বহুত বেছি ইম্পৰ্টেণ্ট। আপোনাক ডাউন লেভেলত যাব লাগিব। এতিয়া আমি ক'বলৈ যাওঁ নেপালী খুঁটিৰ কথা যদি ক'বলৈ যাওঁ, নেপালী খুঁটি আমি বহুতে শুনি আহিছোঁ, নেপালী খুঁটি। কিন্তু আপোনালোকে কমল চাপৰি নামটো বহুতে ভালতে হ'লেও চাগে পপুলাৰ নহয়। কমল চাপৰি তাতো ভিজিট কৰক, তাতো মানুহখিনি বহুত দিগদাৰ হৈ আছে, তাতো পলস পৰি আছে, তাতো অৱস্থা কাহিল। গতিকে মই বিশেষ নকওঁ, এইখিনিয়ে ক'ম, ৰাইজে সকলোৱে সহায় কৰি আছে, আপোনালোকৰ ছাপৰ্টটো আৰু বেছি দৰকাৰ। গতিকে সকলোৱে লাগক, আৰু ৰাইজে নখ জোকাৰিলে নৈ বয়, গতিকে ৰাইজে দেখুৱাই দিছে। গতিকে ৰাইজৰ পাৱাৰটো চেলিউট, আৰু সকলোৱে এনেকৈ সহায় কৰি যাবলৈ, আৰু আমি জুবিন দেশৰ মানুহ, আমি এনেকৈ সহায় কৰি যাম, আৰু জুবিন দাৰ আদৰ্শ আমি ফ'ল' কৰি যাম। ধন্যবাদ।